ৰমাকান্ত দেউৰীক নতুনকৈ গঠন হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাই মৰিগাঁও জিলাৰ শ্ৰী শ্ৰী বৰ্ণ সত্ৰ পৰিচালনা সমিতিয়ে মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বৰ্ণ সত্ৰ পবিত্ৰ মজিয়াৰ পৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত গোপাল চন্দ্ৰ দাসে কয় যে মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে দীৰ্ঘদিন ধৰি জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ বাবে নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি আহিছে। সত্ৰৰ পৰিচালনা সমিতিৰ মতে ৰমাকান্ত দেউৰীৰ ৰাজনৈতিক দূৰদৰ্শিতা, উন্নয়নমুখী চিন্তা আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৈতে নিবিড় সম্পৰ্কই তেওঁক এজন দক্ষ আৰু জনপ্ৰিয় নেতা হিচাপে প্ৰতিষ্ঠা কৰিছে। সেয়েহে আগন্তুক মন্ত্ৰী সভাত তেওঁক স্থান প্ৰদান কৰিলে মৰিগাঁও জিলাৰ উন্নয়ন অধিক গতি লাভ কৰিব বুলি আশাবাদী। গোপাল চন্দ্ৰ দাসে কয় যে ৰমাকান্ত দেউৰীৰ নেতৃত্বত মৰিগাঁও সদৰ সমষ্টিত বিভিন্ন উন্নয়নমূলক কাম কাজ সফলভাৱে আগবাঢ়িছে আৰু সাধাৰণ ৰাইজৰ মাজতো তেওঁৰ প্ৰতি আস্থা আৰু বিশ্বাস বৃদ্ধি পাইছে। সেই দৃষ্টিৰে ৰাজ্য চৰকাৰে তেওঁক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰিলে সমগ্ৰ জিলাবাসীয়ে আনন্দিত হ'ব বুলি তেওঁ মন্তব্য কৰে। পবিত্ৰ সত্ৰৰ পৰিৱেশত উত্থাপিত এই আহ্বানে অঞ্চলটোৰ ৰাইজৰ মনত এক নতুন আশাৰ সঞ্চাৰ ঘটাইছে। নমস্কাৰ। আজি আমি মৰিগাঁও চহৰৰ নিকটৱৰ্তী 6 নম্বৰ ৱাৰ্ডত প্ৰতিষ্ঠিত অতি পুৰণিকলীয়া 1836 চনতেই প্ৰতিষ্ঠিত হোৱা অসম মুলুকৰ একমাত্ৰ অনুসূচিত জাতিৰ শ্ৰী শ্ৰী বৰ্ণ সত্ৰৰ তৰফৰ পৰা আমি নৱনিৰ্বাচিত অসমৰ গঠিত হ'বলগীয়া চৰকাৰখনলৈ অভিনন্দন, ভক্তি আৰু শ্ৰদ্ধা আমি জ্ঞাপন কৰিছোঁ। আমি অতিশয় গৌৰৱান্বিত গত কাৰ্যকালত অসমৰ অতি দক্ষতা মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই অসমত থকা যিবিলাক সত্ৰ বেদখলমুক্ত কৰিবৰ কাৰণে, খিলঞ্জীয়াসকলক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে অসমৰ পৰা আগ্ৰাসন সম্পূৰ্ণৰূপে আঁতৰাবৰ কাৰণে যি অহৰহ প্ৰচেষ্টা চলাই আছে, আমি পুনৰ অসমৰ হ'বলগীয়া মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ অতিশয় গৌৰৱান্বিত আমি হৈছোঁ। আৰু লগতে মধ্য অসমৰ মৰিগাঁও জিলাৰ অতি দক্ষতা দুজন MLA নৱনিৰ্বাচিত হৈ গৈছে। এজন হৈছে জাগিৰোড সমষ্টিৰ মাননীয় শ্ৰীযুত পীযুষ হাজৰিকা আৰু আনজন হৈছে মৰিগাঁও সমষ্টিৰ মাননীয় শ্ৰীযুত ৰমাকান্ত দেউৰী। আমি জানো নিশ্চয় জাগিৰোড সমষ্টিৰ মাননীয় শ্ৰীযুত পীযুষ হাজৰিকাই এটা ভাল দপ্তৰ তথা মন্ত্ৰী তেখেতে পাবই। আনফালেদি আমি মৰিগাঁও সমষ্টিৰ তথা শ্ৰী শ্ৰী বৰ্ণ সত্ৰৰ সমূহ ভক্তপ্ৰাণ ৰাইজ আৰু আই মাতৃসকলৰ তৰফৰ পৰা আমি তেখেতলৈ অনুৰোধ জনাব বিচাৰিছোঁ, আনজন মৰিগাঁও সমষ্টিৰ শ্ৰীযুত ৰমাকান্ত দেউৰীকো এটা ভাল দপ্তৰ তথা মন্ত্ৰী প্ৰদান কৰি মৰিগাঁও সমষ্টিটো যাতে উন্নয়ন কৰে, তাৰ বাবে আমি হ'বলগীয়া মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ আমি অনুৰোধ জনাইছোঁ। লগতে আমি এইটো তেখেতক অনুৰোধ কৰিম, অসমত যিমানবিলাক বৈদিক সনাতন ধৰ্মৰ গুৰি ধৰোঁতা আধ্যাত্মিক জ্ঞান প্ৰদান কৰা সত্ৰসকল আছে, তাৰ ভিতৰত অসম মুলুকত একমাত্ৰ অনুসূচিত জাতিৰ সত্ৰ হৈছে শ্ৰী শ্ৰী বৰ্ণ সত্ৰ। আজি আমি আমাৰ গুৰুজনাৰ সমন্বিতে, সাধু সন্ত আৰু ব্ৰজবধূ আই মাতৃসকলৰ সমন্বিতে আমি আজি সত্ৰৰ মজিয়াত বহি তেখেতলৈ আৰু এটি অনুৰোধ কৰিম,
সত্ৰবিলাক অসমত যিমান আছে বেদখল মুক্ত কৰক আৰু সত্ৰবিলাকত তেখেতে আধ্যাত্মিক দিশত এটা পূৰ্ণাংগ ৰূপ দিবৰ কাৰণে যিবিলাক সত্ৰত অপূৰণীয় কিছু আছে নিৰ্মাণ কৰিবৰ কাৰণে লগতে আমাৰ সত্ৰখনৰ প্ৰতিও যাতে তেখেতে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে তাৰ বাবে আমি তেখেতক পুনৰ অভিনন্দন জ্ঞাপন কৰি আমি আশাৰে বাট চাই ৰ'লোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।